শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিৱসাগৰ জিলাৰ ঐতিহাসিক পুৰণি পুখুৰী অঞ্চলত সোমবাৰে অনুষ্ঠিত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰত বিজেপি দলক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰাৰ উপৰি মণ্ডল সভাপতিসকলৰ পৰা সদস্য ভৰ্তি অভিযান সম্পৰ্কে খবৰ লোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শাৰদীয় দুৰ্গা পূজালৈকে সদস্য ভৰ্তি অভিযান চলি থাকিব বুলিও জানিবলৈ দিয়ে। বৰ্তমানলৈকে অনলাইন যোগে ৩৬ লাখৰো অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰাৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে মন্ত্ৰীগৰাকীক সংগ দিয়ে পবিত্ৰ মাৰ্ঘৰিটাই। সদস্য ভৰ্তি অভিযান আৰু পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ শীৰ্ষত আছে বুলি জানিবলৈ দি বৰ্তমানলৈকে ৩৫ লাখৰো অধিক লোকে অনলাইন যোগে বিজেপি দলত যোগদান কৰাৰ কথা উল্লেখ কৰি মাত্ৰ যোৰহাট লোকসভা সমষ্টিৰ কিছু মণ্ডলত সদস্য ভৰ্তি অভিযান কিছু মন্থৰ হৈছে যদিও অতি শীঘ্ৰেই এই অভিযানে গতি লাভ কৰিব বুলি মত পোষণ কৰে। এই ক্ষেত্ৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ কোনো ফেক্টৰ নহয় বুলি নিজৰ স্বভাৱসিদ্ধ আক্ৰমণৰ লক্ষ্য কৰি লয়। ভৱিষ্যত অভিযান কাৰ্যসূচী সফলভাৱে বৰ্তমান চলি আছে আৰু এই কাৰ্যসূচীত লক্ষ লক্ষ লোকে আজি আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছে। লক্ষ্য হৈছে ভাৰতবৰ্ষক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক ৫ বছৰত পৃথিৱীৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলা আৰু বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষক গঢ়ি তুলিব লগা হ'লে প্ৰতিখন ৰাজ্য শক্তিশালী হ'ব লাগিব, ইয়াৰ অৰ্থনীতি টনকিয়াল হ'ব লাগিব। গতিকে সেইবাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক আস্থা আৰু বিশ্বাসত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যিমান সফলতাৰ এখন শক্তিশালী প্ৰতিচ্ছবি নিৰ্মাণ কৰিলে, ইয়াৰ ফলত ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক উৎসাহিত হৈছে আৰু সকলো আত্মবিশ্বাসেৰে আজি এই যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আগন্তুক 2047 ভিতৰত এইখন ভাৰতবৰ্ষই বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।